চাওক দুটা কথা এইবাৰ মই আজি আন নহয় শিৱসাগৰত কুশল দুৱৰীয়ে দিয়া মনোনয়ন পত্ৰ যিটো দৃশ্য মই চাইছিলোঁ যোৱাকালি ৰাতি আমি 10:30 বজাত তেওঁক নমিনেশ্যনৰ কাগজখন দিছোঁ আৰু গোটেই ৰাতি তেওঁ শিৱসাগৰ গৈছে আৰু আজি তেওঁৰ নামাংকনত যি ধৰণে ৰাইজে পাৰ ভাঙি ওলাই আহিলে সি এটা অসমৰ ৰাজনীতিৰ এটা নতুন দিশ উন্মোচন কৰিছে যে এইবাৰ অসমৰ ৰাইজে ঐতিহাসিকভাৱে বিজেপি আৰু ইয়াৰ মিত্ৰগোষ্ঠীক বিজয়ী কৰিব। গধূলি মই জালুকবাৰী সমষ্টিত আছিলোঁ। স্বাভাৱিকতে 25 বছৰৰ সম্পৰ্ক মই গ'লে ৰাইজ আহে, ৰাইজে মোক লগ পায়, কিন্তু ইমান বৰষুণৰ মাজতো ৰাইজে আশীৰ্বাদ যাত্ৰাত মোৰ লগতে থাকিল। কোনো সমদল এৰি বা শোভাযাত্ৰা এৰি উভতি নগ'ল আৰু মই ভাবোঁ যে ই এটা অদ্ভুত আমাক কনফিডেন্স দিছে, আত্মবিশ্বাস দিছে যে ৰাইজ সঁচাকৈ আমাক এইবাৰ আশীৰ্বাদ দিছে আৰু মই বিশ্বাস কৰোঁ যে ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ আমি বিকাশ আৰু প্ৰগতিৰ জৰিয়তে আমি অসমবাসী ৰাইজক উভতাই দিব পাৰিম।